হানি ট্ৰেপিঙৰ জালত পেলাবলৈ বিচৰা হৈছিল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা হৈছিল ষড়যন্ত্ৰৰ জাল। বাবুলাল মাৰাণ্ডীৰ বিস্ফোৰক পোষ্টৰ পিছতে দেশজুৰি চাঞ্চল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এক্স হেণ্ডেলত এটা চাঞ্চল্যকৰ পোষ্ট ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰ। ঘটনাৰ সময় শেহতীয়াকৈ হৈ যোৱা ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন। মাৰাণ্ডীয়ে লিখিছে, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত কোনগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ষড়যন্ত্ৰৰে হানি ট্ৰেপিঙত ফচাবলৈ দিল্লী আৰু গুৱাহাটীলৈ কাক দুবাৰকৈ টকা দি প্ৰেৰণ কৰিছিল। অতি শীঘ্ৰেই প্ৰমাণ সহকাৰে এয়া দাঙি ধৰা হ'ব। হেমন্তজী, এয়া আপোনাৰ জ্ঞাতসাৰে নে অজ্ঞাতে হৈছিল? আপুনি এয়া ব্যক্ত কৰিব লাগে। ইয়াৰ পাছৰ পেৰেগ্ৰাফ খুব সম্ভৱ হেমন্ত সোৰেনৰ বাবে লিখিছে বাবুলাল মাৰাণ্ডীয়ে। তেওঁ লিখিছে, হেমন্তজী, আপুনি ভাবি চাইছেনে যিগৰাকী বিষয়াই দেশৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিৰ বিৰুদ্ধে এনে নিকৃষ্ট কাণ্ড কৰিব পাৰে, সেই একেগৰাকী বিষয়াই নিজৰ লাভালাভৰ বাবে কেতিয়াবা আপোনাৰ বিৰুদ্ধে এনে ঘৃণনীয় কাম নকৰিব। ইয়াৰ পাছৰ কথাখিনি হেমন্ত সোৰেনক সকীয়াই দিছে বিষয়াগৰাকীৰ বিৰুদ্ধে। ইতিমধ্যে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ময়ো ৰাতিপুৱা টুইটত পঢ়িছোঁ, এতিয়া ঘৰত গৈ তেওঁৰ লগত কথা পাতি মই দিনটো বিটিআৰত আছোঁ কাৰণে তেখেতৰ লগত কথা পতাৰ মই সুযোগ পোৱা নাই। ৰাতিহে মই কথা পাতিম গৈ পেলাই। দুজনী মহিলা ডেফিনেটলি আহিছিলে, ঝাৰখণ্ডৰ পৰা আহিছিলে, লগত এগৰাকী অসমীয়া মহিলা আহিছিলে। মই কথাও পাতিছিলোঁ, কিন্তু মই কোনো বেয়া কথা অনুভৱ কৰা নাছিলোঁ। মইতো সাধাৰণভাৱে কথা পাতিছিলোঁ। এতিয়া ভিতৰত কি আছে কি নাই মই ৰাতি কথা পাতিলে গম পাম। ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। পিছে বাবুলাল মাৰাণ্ডীয়ে আঙুলিয়াই দিয়া এইগৰাকী উচ্চপদস্থ বিষয়া কোন? কাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক জালত পেলাবলৈ বিচাৰিছিল বিষয়াগৰাকীয়ে? ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।